সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী জিলা বাৰ্ষিক অধিৱেশন 2024 আজি ৰণপাগলি এমভি স্কুলৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে সফল সামৰণি পৰে। উক্ত অধিৱেশনত উপস্থিত থাকে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ মুখ্য পৃষ্ঠপোষক মাননীয় প্ৰদীপন জি, মঞ্চ উত্তৰ পূৰ্বোত্তৰ সমিতিৰ সভানেত্ৰী ডক্টৰ প্ৰতিমা নিয়োগী, ৰাজ্যিক সাংগঠনিক সম্পাদক বাবলু ৰায়, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ জিলা সভাপতি শ্ৰীযুত হেমন্ত কুমাৰ ৰায় লগতে 3খন নগৰ আৰু 7খন ছেক্টৰৰ পৰা অহা সদস্য সকলৰ উপস্থিতি 3টা সত্ৰত উক্ত অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনখনত বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক বৰ্ষৰ বাবে কৰ্মযোজনা প্ৰস্তুত কৰা হয়। উল্লেখ্য যে চলিত বৰ্ষৰ কাৰ্যস্বৰূপ প্ৰতিষ্ঠা দিৱস, ৰক্ষা বন্ধন, ভাৰত মাতা পূজন, শস্ত্ৰ পূজন, যোগ দিৱস, বিশ্ব পৰিৱেশ দিৱস, চিকিৎসা শিবিৰ, দেশভক্তি সমাৱেশ, স্বাধীনতা দিৱসৰ লগতে নাৰী সবলীকৰণ আদি কৰ্মযোজনা ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। সমান্তৰালকৈ অহা 27 আৰু 28 জুলাইত চিৰাং জিলাৰ ডাংতল মহাবিদ্যালয়ত অনুষ্ঠিতব্য ৰাজ্যিক অধিৱেশন সন্দৰ্ভতো উক্ত অধিৱেশনত আলোচনা কৰা পৰিলক্ষিত হৈছে। গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি সভাটো ৰণপাগলি এমভি স্কুলত হ'ল আৰু ইয়াৰ উদ্দেশ্য হ'ল আমাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ সংগঠনটো প্ৰতি বছৰে এখন অধিৱেশন হয়। অধিৱেশনৰ দিন আমাৰ ফিক্স সদায় জুলাই মাহৰ লাষ্ট ছেটাৰডে আৰু ছানডে হয়। গতিকে আমাৰ আহি আছে এই 27 তাৰিখ 28 তাৰিখ আমাৰ এনুৱেল অধিৱেশন হ'ব। এইবাৰ বাক্সা ডিষ্ট্ৰিক্ট বেংতল চিৰাং ডিষ্ট্ৰিক্টৰ বেংতল কলেজত। তাৰ আগতে আমি এনেকে অধিৱেশন পাতো। সেই উপলক্ষে আজি আমাৰ এই বাৰ্ষিক অধিৱেশনখন আছিলে জিলা। চলিত বছৰ কি আপোনালোকৰ কৰ্মযোজনা প্ৰস্তুত কৰিছে? কৰ্মযোজনা আমাৰ আচলতে আমাৰ প্ৰত্যেক বছৰেই আমি আগন্তুক বছৰৰ কৰ্মযোজনা কিছু দিওঁ। আমাৰ মিটিঙৰ যোৱা বছৰখিনি প্ৰতিবেদন পাঠ কৰা হয় আৰু কামিং ইয়াৰৰ কাৰণে যোজনা কিছু দিয়া হয়। তাতে বহুত ধৰণৰ যোজনা আছে, যেনেকুৱা আমাৰ যিটো কেলেণ্ডাৰ ইয়াৰ ইভেণ্ট আছে সেই ইভেণ্টবোৰতো হয়েই। তাৰোপৰি আমাৰ কিছু এনেকুৱা এৰিয়া থাকে, এৰিয়াবিলাক আমাৰ দিয়া থাকে, ছেক্টৰক দিয়া থাকে, ডিষ্ট্ৰিক্টত দিয়া থাকে। যদি নতুন কিছু ক্ৰিয়েটিভিটি কৰা যায় সেইবোৰো দিয়া থাকে। এনে আপোনালোক যদি আমাৰ সীমান্তৰ বিষয়ে আগতীয়াকৈ অলপ কিবা নলেজ আছে আপোনালোকে গম পাব যে আমি ছ'চাইটিৰ কাৰণে বহুত ধৰণৰে কাম কৰি থাকোঁ। ইয়াত ক'ব লাগিলে